হীরা হেন জানি নর নারী শুনা সাবধানে কর্ণ শুদ্ধ হুকহৰি কথা পৰখনে হীৰা পৰম শুভন মহা মুনি বিভূষণ মাধৱৰ গৃহ মধ্যে ধৰ্ম প্ৰৱৰ্তন ৰাম সজ্জন জনক শিক্ষা দিলা যদুপতি গৃহস্থ ধৰ্মত মিলে কৃষ্ণ তপতি ৰাম আদৰিয়া মাধৱৰ বচন যুগতি যদি বা কৰিবে তাত নুহিকে শপতি কৃষ্ণ বাক্য নমানিলে মিলে মহাপাপ ভকতি কৰন্তে তাৰ হৰে মন তাপ হীৰা এতেকে মানিবা যত্নে কৃষ্ণৰ বচন সুখে দুখে লৈবা সবে কৃষ্ণতে শৰণ হে বাপসকল আইসকল শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ 3টা দিন অতিক্ৰম কৰে আজি 4ৰ্থ দিন আৰু এই 4ৰ্থ দিনত ইতিমধ্যে নাম প্ৰসংগৰ সমাপ্তিত ভাগৱতৰ পুনঃ ব্যাখ্যা অনুষ্ঠান আৰম্ভ হৈছে ইয়াতে ভগৱান কৃষ্ণৰ গাৰ্হস্থ জীৱন দৰ্শন কৰিবৰ কাৰণে দেৱৰ্ষি নাৰদ দ্বাৰকালৈকে আছে প্ৰভুক যেতিয়া ব্ৰহ্মাই প্ৰথমতে অংগীৰা প্ৰমুখে তেওঁ ঋষিসকলক জন্ম দিছিলে সৃষ্টি কৰিছিলে তেওঁলোকক এজন এজনকে ঋষি দেৱৰ্ষি নাৰদে প্ৰথমতে 4 সিদ্ধক সৃষ্টি কৰিলে 4 সিদ্ধক ক'লে যে তোমালোকে সৃষ্টি কৰা 4 সিদ্ধসকলে বোলে আমিতো সংসাৰৰ কোনো বন্ধনত নাথাকিম নহয় আমি মুক্ত এইবিলাক সংসাৰৰ বন্ধনত আমি নাই আমি মুক্ত হৈ থাকিব তাৰপিছত ব্ৰহ্মাদেৱে দেৱৰ্ষি নাৰদক মাতি লৈ আহিলে দেৱৰ্ষি নাৰদক ক'লে যে তুমি নহলে সৃষ্টি কাৰ্য আৰম্ভ কৰা সংসাৰ কৰা দেৱৰ্ষি নাৰদে ক'লে যে মইতো এইবিলাকত নাই মইতো সংসাৰৰ বন্ধনত পাণ নাখাওঁ মই মুক্ত হৈ চাৰিওফালে ঘূৰি ফুৰিম কৃষ্ণৰ গুণ গাম
ব্ৰহ্মাৰ বহুত খং উঠি গ'ল, কোনেও মোৰ কথা নুশুনে পুত্ৰ হিচাপে। আৰু ব্ৰহ্মাৰ ক্ৰোধত এটি সন্তানৰ জন্ম হ'ল, মানে তেওঁৰ কপালৰ ঘাম মাটিত পৰিলে ক্ৰোধতে, আৰু সেই কপালৰ ঘামৰ পৰা এটি ৰক্তবৰ্ণৰ শিশু, প্ৰচণ্ড শক্তিমান শিশুৰ জন্ম হ'ল। আৰু সেইজনে হ'ল মহেশ্বৰ বা শিৱ বা ভোলানাথ যি বুলি কয়। ঈশ্বৰ ব্ৰহ্মাদেৱে ক'লে যে তুমি সৃষ্টি কৰা, হ'ব মই কৰিম। গ'ল, তেওঁক সৃষ্টিৰ এনেকুৱা ক্ষমতা দিলে, ব্ৰহ্মাৰ যেনেকুৱা ক্ষমতা এনেকুৱা ক্ষমতা তেওঁ কৰা। ব্ৰহ্মাৰ ক্ৰোধৰ পৰা জন্ম হোৱাৰ কাৰণে তেওঁৰ নাম ৰুদ্ৰ। আৰু তেওঁক নকলে আচলতে যে কেনেকুৱা সৃষ্টি কৰিব, আৰু সেইকাৰণে তেওঁ কি কৰিলে, তেওঁৰ মন মানি ক্ৰীড়াৰে যি মন তাকে সৃষ্টি কৰিবলৈ দিলে। জীৱ এটা সৃষ্টি কৰিলে, 4খন ভৰি দি দিলে। কোনোবাটো জীৱ সৃষ্টি কৰি কিনে ইয়াক 4খনতকৈ বেছি দিলে, তাৰ কাৰণে এসোপা দিলে, একদম কেৰেলোৱা এনেকুৱা বস্তু। গতিকে যাক যি মন, কাৰোবাৰ পৰা চকুৱে দিয়া নাই, কাৰোবাৰ পৰা কাণে দিয়া নাই, কাৰোবাৰ পৰা ভৰিয়ে দিয়া নাই, কাৰোবাৰ চুচৰি পৰি আছে ইত্যাদি, যি মন তাকে বনাইছে আৰু চবকে চৈতন্য দিছে। তেনেকুৱা ধৰণৰ কিম্ভূত কিম্বাকাৰ অদ্ভুত জীৱবিলাক লৈ ব্ৰহ্মাৰ ওচৰত আহিছে যে এইবিলাক মই সৃষ্টি কৰিলো। এইবিলাক কি সৃষ্টি কৰিলা? এইবিলাক তুমি এইবিলাকৰ গৰাকী হৈ থাকা। তেওঁতে ভূতপতি পাতিলে, মনুষ্য সৃষ্টি কৰিব নোৱাৰিলে। মনুষ্য সৃষ্টিৰ যি সংজ্ঞা, মনুষ্য সৃষ্টিৰ যি সূত্ৰ, মনুষ্য সৃষ্টিৰ যি চিন্তন, সেই চিন্তন কেৱল ব্ৰহ্মাদেৱক দিয়া হ'ল। প্ৰভুসকল, মনুষ্য সৃষ্টি ব্ৰহ্মাৰ বিশেষ সৃষ্টি। মনুষ্যম অমৃতস্য পুত্ৰা, মানুহ অমৃতৰ সন্তান। কোনে ক'লে মানুহক অমৃত সন্তান বুলি? জীৱ জন্তু বিলাকক যদি মানুহ সম্পৰ্কে ক'বৰ কাৰণে সুযোগ দিয়ে, বোলে পৃথিৱীত যিমান জীৱ আছে চবকে আজি আধা ঘণ্টাৰ কাৰণে মানুহ সম্পৰ্কে ক'বৰ কাৰণে সুযোগ দিয়া আছে। এই আধা ঘণ্টা সিহঁতে কেৱল গালি পাৰিব, মানুহ বাৰে বাকী এইবিলাক অসভ্য অভদ্ৰ এইবিলাক জীৱ ভগৱানে সৃষ্টি কৰিছিল বুলি গালি। কাৰণ প্ৰকৃতিক কোনো নিয়ম নীতি নামানাকে, প্ৰকৃতিৰ নিয়মক উলংঘা কৰি অধিকাংশ মনুষ্য, মই অধিকাংশ শব্দটো ব্যৱহাৰ কৰিছো, সমস্ত জীৱ জগতক কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰা জীৱটোৰ নামেই হ'ল মানে মানুহ। সেইকাৰণে আটাইতকৈ ডাঙৰ সূত্ৰটো কি জানে? আজি যদি এটা গৰুৰ পোৱালীক যদি সোধে, দেখুৱাই দিয়ে কোনোবাই যে এইটো কিহৰ পোৱালী, বোলে গৰুৰ পোৱালী, বোলে এইটো বাঘৰ, এইটো গড়, এইটো সিংহ, সঁচাকে গড় নে? গড় নে? সঁচাকে গৰু নে? এইটো সঁচাকে গৰু। কিন্তু এজন মানুহক যদি দূৰৰ পৰা কোনোবাই সোধে, বোলে এজন মানুহ হয়নে, বোলে এনে দেখাতো মানুহক বোলে এতিয়া মানুহ হয়নে না, সেইটো মই গেৰাণ্টি দিব নোৱাৰো। তাৰমানে এইটোৰ গেৰাণ্টি নহয়। গৰু, ছাগল, শিয়াল, কুকুৰৰ গেৰাণ্টি ল'ব, হয়ে এইটো কুকুৰ, এইটো শিয়াল হয়ে, এইটো বাঘ হয়ে, এইটো তাৰমানে অমুক হয়ে। কিন্তু দূৰৰ পৰা যদি সোধে এইটো মানুহ হয়নে, এনেটো দেখাত মানুহ হয়, মানুহ হয়নে? মানুহ মানে মনুষ্য, মানুহ, মনক হুচত ৰাখিব পৰা, নিয়ন্ত্ৰিত যিজনে মনক ৰাখিব পাৰে তেওঁ মনুষ্য। মনৰে নিয়ন্ত্ৰণ নাই, মনে যি বিচাৰে তাকে কৰে, যি মন যায় তাকে কৰে, য'ত যাব মন যায় তাকে, যি ইচ্ছা তাকে খায়। মই এটা জাগাত শিক্ষকতা কৰিছিলো, BSc কমপ্লিট কৰি। তাতে আমাৰ আমি লগ আৰু এইকেইটা মানে আমাৰ বয়সৰে আৰু
সিহঁতে গধূলি আহি বজাৰত মানে ল'ৰাবিলাকৰ আড্ডাৰ মাজত কৈছে বোলে আজি পথাৰত এটা শগুন দেখা পালো, শিল দলিয়াই দিলো বোলে শগুনটো বোলে মৰি থাকিল। এতিয়া সেই শগুনটোকে মানে তেওঁলোকে ভক্ষণ কৰিলে। মানুহে শগুনো খায়, আচৰিত মানে। গতিকে এইবোৰ কথা মানে কি হয় যে মানুহে নোখোৱা বস্তু নাই, চব খায়। কিন্তু জীৱ জন্তু বিলাকৰ এটা নিৰ্দিষ্ট হিচাপ আছে, কোন জীৱই কি খাব, কোন জীৱই কেনেকে জীৱন নিৰ্বাহ কৰিব। তেওঁলোকে এই নীতিৰ পৰা বাহিৰলৈ নাহে। জীৱন ধাৰণটো তেনেকুৱা। চৰাইবিলাকে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে সিহঁতে উঠিলে, সূৰ্যাস্তৰ আগে আগে নিজৰ বাহলৈ গুচি গল। যদি কেনেবাকে বাহটো গৈ নাপায়, যতেই সূৰ্যাস্ত হয় তাতে তাহাঁতে ৰৈ দিয়ে, থাকি দিয়ে। এটা নিৰ্দিষ্ট সময়ত উঠিব, নিৰ্দিষ্ট সময়ত সিহঁতে জীৱন নিৰ্বাহ কৰিব। বৰষুণ দিলেও সিহঁতে বাহিৰলৈ আহিব, খাব, আকৌ গৈ গধূলি বাহত থাকিব। কিন্তু মানুহবিলাকৰ কোনোবাই যদি ৰাতি 2টা বজাত ভাত খায়, কোনোবাই আকৌ 6টাতে খাই শুই থাকে, কোনোবাই যদি ব্ৰহ্ম মুহূৰ্ততে শয্যা ত্যাগ কৰে, কিছুমানৰ আকৌ 11টা বজালৈকে ৰাতি নুশুৱায়। তেনেকুৱা আৰু কত হিচাপ নিকাচ নাই, যাৰ যি মন কৰি আছে। তেতিয়াহ'লে এনেকুৱা হিচাপ নিকাচ নোহোৱা, নিয়ম নীতি নোহোৱা এনেকুৱা এটা জীৱক জীৱ শ্ৰেষ্ঠ বুলি কিয় কলে? কোন যুক্তিৰে, কোন ফালৰ পৰা এওঁলোক সকলো জীৱতকে শ্ৰেষ্ঠ জীৱ হিচাপে? এওঁলোকক বা এইখন চাৰ্টিফিকেট কোনে দিলে? এওঁলোকক মানে আমাক এইখন চাৰ্টিফিকেট কোনে দিলে যে আমি বিলাক জীৱ শ্ৰেষ্ঠ? এই চাৰ্টিফিকেটখন ভগৱানে দিছে। অৰ্জুনৰ আগত গীতাত কৈছে, শ্ৰীনান্তু বিশ্বে মনুষ্যম অমৃতাস্য পুত্ৰা। সমগ্ৰ বিশ্বক মানুহৰ পৰিচয় কি বুলি দিছে? যে মানুহ অমৃতৰ সন্তান। আচ্ছা, যদি মানুহ সঁচাকে অমৃতৰ সন্তান হয়, তেতিয়াহ'লে ঈশ্বৰে ঐশ্বৰিক দৃষ্টিভংগীৰে মানুহৰ কাৰণে যিখিনি কথা নিৰ্ধাৰণ কৰিছে, যিখিনি নৈতিক আচৰণ মানুহৰ কাৰণে নিৰ্দিষ্ট কৰিছে, সেইখিনিৰ পৰা যদি কোনোবা মনুষ্য ফালৰি কাটিছে, তেতিয়াহ'লে তেওঁক কিন্তু অমৃতৰ সন্তানৰ তালিকাত ভগৱানে কিন্তু ৰাখে। কুৰুক্ষেত্ৰ মহাসমৰত 18 লক্ষণী সেনাৰ সমবেতত তাত মুষ্টিমীয় কিছু সংখ্যক লোককে ভগৱানে অমৃত সন্তান হিচাপে নিৰ্বাচিত কৰিছিল, আৰু সেইসকলক ৰাখি বাকী সকলোবিলাককে নিধন কৰিছে। পাণ্ডৱৰ পক্ষতো নিধন হৈছে, কৌৰৱৰ পক্ষতো নিধন হৈছে। অনেক বীৰ পুৰুষ, অনেক মানে সেনা ইত্যাদি পৃথিৱীৰ ভাৰ হব হৈছে। তাৰমানে মূল কাৰণ কথাটো এইটোৱে যে যিবিলাক মনুষ্য পৃথিৱীৰ কাৰণে ভাৰ, সেই মনুষ্যবিলাক কেতিয়াও অমৃত সন্তান নহয়। মানে আমি আচলতে এনেকুৱা কৰ্ম সাধন জগতৰ কল্যাণৰ কাৰণে আমি আমাৰ জীৱনত উল্লেখযোগ্য কৰ্ম এতিয়াও সাধনেই কৰিব পৰা নাই। গতিকে আমিনো জন্ম হৈ কি কৰিছো? পৃথিৱীৰ কাৰণে ভাৰ হোৱা নাই নে বাৰু? বসুমতীও ভাবিছে কিজানি আমাক লৈ পেলাই যে এইকেইটা কেতিয়া মোৰ পৰা যায়, মই তাকে তাত চাই আছো। আমাৰ পৰা একো কামেই নাই, কি লাভ হৈছে, কি উপকাৰ হৈছে জগত? কিন্তু পৃথিৱীত এনেকুৱা মানুহ আছে, তেওঁলোকে নিজৰ জীৱনৰ কথা, তেওঁলোকে আজি যিবিলাক দেখি সন্ত পুৰুষ আছে ভাৰতবৰ্ষত, তেওঁলোকে এখনেই কাপোৰ পিন্ধি থাকে, এসাঁজে খায়, তাকো তেওঁলোকৰ ভাগ আছে। পল্লৱ পাত্ৰী ঋষিসকলে আহত গছৰ পাত এটাত যিমানখিনি ধৰে 24 ঘণ্টাত মাত্ৰ সেইখিনি খায়। কৰপাত্ৰী ঋষিসকলে হাত দুখন লগ কৰি দিলে যিখিনি ধৰিব সেইখিনি খাব, সেইখিনি পানী সেইখিনি খাব দিনটো, তাতকৈ তেওঁলোকে বেছিকে নাখায়। তাকো ভিক্ষা কৰি খাব, 1 ঘৰত তাতে যাব, 2 ঘৰত তাতে যাব, 3 ঘৰত তাতে যাব। যদি 3 ঘৰত তাতেও নাপায়, সেইদিনাখন নাখায়। তাৰ ওপৰঞ্চি একাদশী ব্ৰত আছে, পূৰ্ণিমাৰ ব্ৰত আছে, অমাৱস্যা ব্ৰত আছে, সংক্ৰান্তিৰ ব্ৰত আছে ইত্যাদি, সেইবিলাকতো আছে। সেইবিলাকতো নাখায়, খুজিবও নাযায়, নাখায়। সেইকাৰণে আমাৰ নাৰায়ণ দাস ঠাকুৰৰ ওচৰলৈকে নাৰায়ণ দাস ঠাকুৰৰ পত্নী
আই 12 বছৰ ওচৰলৈকে শ্ৰীৰামাতা ভিক্ষা খুজিবৰ কাৰণে আহিছে ভিক্ষা মানে বৰঙণি বিচাৰে চাউল দালি দিয়ে তেওঁলোক ধনী মানুহ আটা পুৰুষসকলৰ ভিতৰত আটাইতকৈ ধনী পুৰুষ হল শ্ৰী নাৰায়ণ ঠাকুৰ আয়ে সুধিছে বোলে তুমি প্ৰসংগ কৰিছানে বোলে কৰা হৈছে আই কি কৰিছা বোলে 14 প্ৰসংগ তেতিয়া আই 12 বছৰীয়া ফকৰা মাতিছে বোলে হাতীৰ পুৰৰ ৰোৱা সৰু জুঠে পোৱা বনৰীয়া হাতীয়ে লাও পাত খায় 14 প্ৰসংগ কৰি নৰকত যায় ফকৰা মাতিছে নাৰায়ণ ঠাকুৰৰ ফকৰাটো বিখ্যাত আই 12 বছৰীয়া ফকৰা মাতিছে নাৰায়ণ ঠাকুৰৰ ফকৰা আপোনালোকে জানেই 12 হাত জালৰ 13 হাত ফটা ভাল মাৰিলি বাপেৰ বেটা ৰৌ বৰালি সৰকি গল পুঠি গলি হনা পাহাৰ পাহাৰ মাতত পেলাবি জেং ভকতক দেখিলে দাঙিবা ঠেং গুৰুক দিবা পিঠি তেবে খেদাইবা বৈকুণ্ঠ পুঠি নাৰায়ণ ঠাকুৰৰ তাকে যদি কোনোবাই মানিবলৈ যায় ঘটনা উল্টাই আহি যাব বোলে গুৰু আহিছে পিঠি দে নেদেখাবা হজুৰ দেখিলে কিবা দিব লাগিব সেৱা কৰিব লাগিব বোলে ভকতক দেখিলে ঠেং দাঙিব লাগিলেতো আৰু সৰনা এইবিলাক ইয়াৰ তাৰমানে মহাপুৰুষে খুব ৰস পাইছিল নাৰায়ণ ঠাকুৰ পুৰুষ অত্যন্ত চোকা বুদ্ধিসম্পন্ন শ্ৰী শ্ৰী নাৰায়ণ ঠাকুৰ তেওঁ বুজি পাইছিল গুৰুজনাই তেওঁ ভাঙিছিল এইবিলাক অৰ্থ বহু ক্ষেত্ৰত দেখা গৈছিল যে নাৰায়ণ ঠাকুৰ মহাপুৰুষ মাধৱদেৱ এইসকলৰ মাজত পদ ৰচনাক লৈ পেলাই অনেক বিতৰক কৰিছে ভাগৱতত মহাপুৰুষে লিখিলে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে অনুচয় মূৰ ভকতকয়ে দুখে ভকতসকলে চান্স লৈ পেলালে বস্তুটো বহুত ধুনীয়া কথা আমাক লোভৰ পৰা সৃষ্টি হোৱা দোষ মোহৰ পৰা সৃষ্টি হোৱা দোষ এইবিলাক আমাক ভকতক চুবই নোৱাৰে গতিকে আমি ভকতৰ লোভ লাগিলেও কি অসুবিধা আছে মোহ হলেও আমাৰ একো অসুবিধা নাই বিষয় আক্ৰোশত লেটি পেটি হৈ থাকিলেও আমাৰ একো নহয় কাৰণ আমাক এইবিলাকে নুচুৱে কোনে ক'লে বোলে গুৰুজনে লিখিছে এদিনটো এজন আটা পুৰুষে একাদশীৰ দিনা মাছ কিনি লৈ আহিছে গুৰুজনে বোলে এইবিলাক কি বোলে ভাল মাছ পালো লৈ আহিব বোলে আজি দেখোন একাদশী বৈষ্ণৱীত অন্যায় নহয় একাদশীৰ ব্ৰত বোলে আপুনি লিখিছে দেখোন নপায় মুখ একাদশী উপবাসে নপায় মুখ যুগ পৰমহন্যাসে গুৰুজনে এইটো অৰ্থ এইটোহে ভাল লাগে মহাপুৰুষসকলে যে আলহী আপোনাৰ গ্ৰন্থখন বোলে কিয় বোলে সেই লাইনটো মই কাটি থৈ যাম কাৰণ এই লাইনটোৱে পৃথিৱীত আৰু কত মানুহ বিভ্ৰান্ত কৰিব গুৰুজনা মাধৱ পুৰুষে কলে নহয় কৃপালু গুৰু থাকক অজ্ঞানী সকলৰ কাৰণে আপুনি যিমান সহজকে নিলিখক কিয় অজ্ঞানী সকলে কেতিয়াও একো নলয় জ্ঞানী সকলক আপুনি যিমান জটিলকে নকওক কিয় তেওঁলোকে সত্য বস্তুটোৰ অন্বেষণত জিজ্ঞাসু ভক্ত বুলি কয় যাক গীতাত ভক্তসকলক 4টা ভাগত ভাগ কৰিছেতো জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী এনেকুৱা ভক্তসকলক ভাগ কৰিছে গতিকে আপুনি যিমান যি নকওক কিয় তেওঁলোকে যি বুজে সেইটোৱে বুজিব আচলতে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নুচয় মুখ মূৰ ভকতকো একো দোষে লোভ মোহ কাম ক্ৰোধ বিষয় এইবিলাক আক্ৰোশ এনেধৰণৰ বিকাৰ বা দোষে মোৰ ভক্তসকলক স্পৰ্শ কৰিব নোৱাৰে বিষয় বিকাৰ বিলাকে ভকতক স্পৰ্শ কৰিব নোৱাৰে ভকতৰ লোভ আছে কি লোভ আছে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ লোভ আছে নহলে আপোনালোকে ইমান দূৰৰ পৰা কিয় আহিব ঢেকিয়াজুলিৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে শুৱালকুছিৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে পূৰ্বৰ পৰা আহিছে কিয় আহিছে ভগৱান লোভ তেওঁলোক প্ৰচণ্ড লোভীয়া কিন্তু সেই লোভটো বিষয় আক্ৰোশী লোভ নহয় আধ্যাত্মিক আক্ৰোশ তেওঁ আধ্যাত্মিক লালসা কৃষ্ণ কথা শুনিল ভকতৰ দৰ্শন হল ভগৱন্তৰ প্ৰসাদ প্ৰাপ্তি হব সদায়তো ঘৰত বন আমাৰ আইসকলে বনাই থাকে আমাৰ বাপসকলে খাই থাকে বহু ক্ষেত্ৰত আকৌ বাপসকলে বনাই আইসকলে খায় বেলেগ কথা কোনে তাৰ ক'ত কি বনাই বেলেগ কথা মুঠতে খায় আৰু খোৱাটো কি
আজিকালি খুব ধুনীয়া চিৰিয়েল চাইছে যি কাহিনী শেষেই নহয় কিমান বছৰৰ পৰা সেইখন চলিয়ে আছে টিভি মাৰা মাৰি চৰিয়া চৰি গিৰেকে ঘৈণীয়েকক মাৰিলে ঘৈণীয়েকক গিৰেকক মাৰিলে হে ভগৱান ব্যভিচাৰৰ কিমান আছে আৰু তেনেকুৱা ঘটনাবিলাক চাই চাই আমাৰ আইসকলে একদম মজগুল হৈ মানে সেইবোৰ ভাত ৰান্ধে এই বেটিৰ এই হৈছে সকলো আজি পাব শিক্ষা অমুকক ফোনটো লগাইছে চাইছে নাই চাচোন চা এইটো ঘটনা চা আমাৰ লগত একে হৈছে দে তাৰমানে কি তেওঁ সেই ভাৱনাৰে চিৰিয়েলখন চাই চাই সেইবিলাক বনাওঁতে এতিয়া ঈশ্বৰৰ কৃপাত সেই বিষাক্ত অন্ন খাওঁতে খাওঁতে পৰিয়ালৰ মন মগজু সেই হল এতিয়া টিভিৰ নাটকখন ঘৰতে আৰম্ভ হৈছে সেইকাৰণে আৰু বেছি সোৱাদ লাগিছে আমাৰে হৈ আছে বেলেগক কি কবি এইগিলাখন আমাৰ ঘৰত চলি আছে মনমেৰি ৰাম যদি এনেকে ভাতকেইটা বনালে হয় মনমেৰি ৰাম চৰণে লাগু মনমেৰি ৰাম চৰণে লাগু দালিখন যদি এনেকে লৰাই থাকিলে চব্জিখন যদি এনেকে মনমেৰি ৰাম চৰণে লাগু হে মন হে ৰাম প্ৰভু তোমাৰ চৰণত মোৰ মন লাগক সেই মন্ত্ৰপুত হৈ গল সেই অন্ন আপোনাৰ সন্তানক যেতিয়া খোৱালেহেঁতেন তেতিয়াহ'লে সেই অন্নৰ পৰা সৃষ্টি হোৱা সাত ধাতু সেই শৰীৰ সেই মন ক'ত ৰামৰ চৰণত লাগিলে ক'ত লাগিলেহেঁতেন ৰামৰ চৰণত লাগিলে তাকে নকৰে আৰু বেলেগ কথা সেইকাৰণে শ্ৰীৰামাতাক সুধিছে আয়ে যে 14 প্ৰসংগ কৰি নৰকত যায় গুৰুজনে আহি কৈছে যে আই বাৰবতী এই বুলি কৈছে 14 প্ৰসংগ কৰিবলৈ নৰকত যায় দেখুৱাকে নাম প্ৰসংগ কৰিলে নহব দেখুৱাকে ভকত হলে নহব গুৰুজনে বোলে হেৰি তুমি গৈ কবা কালি যাবা নহয় কবা গলে কব বোলে আই 14 প্ৰসংগৰ উপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে পিছদিনা সেনেকে কৈছে আই বাৰবাসী সন্তুষ্ট হৈছে দিছে দ্ৰব্য বস্তু আৰু আনি মহাপুৰুষক কৈছে যে দুজন আপুনিতো কবলৈ দিলে মইতো কলোৱে এতিয়া মই নিজে বুজি পোৱা নাই 14 প্ৰসংগৰ ওপৰত আৰু কি প্ৰসংগ আছে মোকতো কব দিলে আপুনি গুৰু আজ্ঞা মোক কৈ থৈ আহিব বোলে আছে সেইটোক কয় নিবিড় কীৰ্তন নাম জপ ঈশ্বৰৰ নামৰ সাধন যদি কোনোবাই নাম গাইছে প্ৰসংগ কৰিছে কিবা কৰিছে যদি নাম জপ কৰা নাই ভগৱান কৌটি কৌটি নাম যদি তেওঁ জপ নকৰে জীৱনত জীৱ এটা কেতিয়াও জাগতিক জগতৰ বিষয় বন্ধনৰ পৰা মুক্তই নহয় তেওঁ কৰ্ম বন্ধনত বাৰে বাৰে বান্ধ খাই থাকে ঈশ্বৰ পুৰুষে আজিৰ অধ্যায়টোত কবলৈ বিচাৰিছে আদৰ্শ দিছে কি যে গৃহস্থ ধৰ্ম পালন কৰিও মানুহে তাৰ মাজতে ঈশ্বৰ সাধনাৰ দ্বাৰা জীৱনক উচিত মূল্যাঙ্কন কৰিব পাৰে তেওঁ নিজে দেখুৱাইছে দেৱঋষি নাৰদে গৃহস্থ কৰা নাই ঈশ্বৰ পুৰুষে জানে দেৱঋষি নাৰদে এবাৰ কোনোবা এগৰাকী সুন্দৰী নাৰীৰ স্বয়ম্বৰতে যাব ওলাইছে প্ৰভুক কলে যে প্ৰভু ময়ো সংসাৰে পাতিম বুলি ভাবিছো অমুকৰ স্বয়ম্বৰলৈকে যাম বোলে মোক এটা এনেকুৱা ৰূপ দিব লাগে যাতে মোৰ ৰূপ দেখি সুন্দৰী আকৃষ্ট তোমাৰ ৰূপ দিলেও হ'ব নাৰদৰ সিদিনাখন মুখখন এটা বান্দৰৰ দৰে হৈ থাকে চব মানুহ বহি আছে আৰু এটা বান্দৰৰ মুখৰ দৰে মানুহ বহি আছে ক'ত সুন্দৰী তেওঁৰ গলত মালা দিব নিদিলে আহি যেতিয়া দৰ্শনত চালে পাই যে ঈশ্বৰৰ ওচৰত আহিছে মোক তোমাৰহে ৰূপ দিবলৈ কৈছিলো মোক কোনো বান্দৰ ৰূপ দিলা কৈছে সেইটো মোৰে ৰূপ
মোৰ সেইটো নহয় নেকি? বান্দৰ স্বৰূপে মই সেইটো মোৰে ৰূপ। প্ৰভু তুমি ইমান এনেকুৱা কৰিলা, যোৱা এনে এটা দিন পৃথিৱীত লাগিব যিটো দিনত এই বান্দৰৰ সহযোগিতাতে তুমি তোমাৰ হেৰুৱা পত্নীক বিচাৰিব লাগিব। হ'ব দে, মই তোমাৰ আশীৰ্বাদ হিচাপে লৈ। আৰু হয়ো শ্ৰী ৰামচন্দ্ৰ তেওঁৰ অৱতাৰত বান্দৰৰ সহযোগতে ঈশ্বৰ পুৰুষে ৰামচন্দ্ৰই কি কৰিছিল? তেওঁৰ পত্নী খোজ কৰিছিল, ৰাৱণৰ পৰা উদ্ধাৰ কৰাত সহযোগিতা কৰিছিল। যিয়ে নহওক, দেৱৰ্ষী নাৰদ গৃহস্থ হব নালাগে। দেৱৰ্ষী নাৰদৰ দৰে মানুহ গৃহস্থ হব নালাগে। আমাৰ দৰে কৃষ্ণ কথা কোৱা মানুহবিলাক গৃহস্থ হব নালাগে। কিন্তু আমাৰ জীৱনৰ ডাঙৰ বাধা। ঈশ্বৰ কৃষ্ণৰ সন্মুখী কথা কোৱা লোকসকল মুক্ত হৈ বিহংগৰ দৰে চাৰিওফালে ঘূৰি ফুৰিব লাগে। কোনে হব যাতে বাধা যতে ৰাতি ততে পাতি ভগৱতৰ মাজত কৃষ্ণ কথা কলে। এই যে মায়াৰ বান্ধনে জাগতিক জগতত পতি পুত্ৰ সমন্বিতে এই মায়াৰ বন্ধনত আমি জীৱবিলাক এনেকে বান্ধ খাই থাকো, যাৰ কাৰণে মুক্ত হৈ বহু কাম ইচ্ছাকৃতভাৱে কৰিবলৈ। গতিকে ঈশ্বৰ পুৰুষে বুজাইছে, জনাইছে যে দেৱৰ্ষী নাৰদৰ দৰে পুৰুষ মুক্ত হৈ থকাটোৱে ভাল। সেইকাৰণে দেৱৰ্ষী নাৰদক ঈশ্বৰ কৃষ্ণই নিজে সংসাৰ কৰি প্ৰায় 116 গৰাকী তেওঁৰ ভাৰ্যা দ্বাৰকাত সেইবিলাক প্ৰত্যেকৰে নিজা নিজা মন্দিৰ তেনেকে ৰাখি তেওঁ সংসাৰ কৰি দেখুৱাইছে। তেওঁ সেইবোৰ চাইছে। কথাটো হৈছে কি যে এখন পৰিয়াল, অৱশ্যে এইটো ঠিক, উদ্ধৱে কৈছে আমি গৃহবাসী সুখে সংগ লয়া ভকতৰ তৰিব দুষ্টৰ মায়া, একাদশ স্কন্ধ, যে হে ভগৱান, আমিতো ভাবি আছো যে আমি গৃহবাসী সুখত থাকিও তোমাৰ ভকতৰ সংগ লৈ আমি দুষ্টৰ মায়া তৰি যাম। ঈশ্বৰে কৈছে এইটো উত্তম উপায়। তুমি যিমান ঘৰ গৃহস্থ কৰি মায়াৰ বন্ধনত নাথাকা কিয়, তাৰে মাজতে যদি তুমি ভকতৰ সংগ গ্ৰহণ কৰা, তেতিয়াহ'লে তজু ভকতৰ সংগ পায়া, তোমাৰ ভকতৰ সংগ পায় তৰিব দুষ্টৰ মায়া। এই দুষ্টৰ্য মায়াৰ পৰা আমি বিলাকে কিন্তু হাত সাৰিব পাৰো। গতিকে মায়াৰ ৰচনা, মায়াৰ দ্বাৰা এই জগতখন সৰ্বতোভাৱে পৰিচালিত হৈ আছে। ঈশ্বৰৰ আজ্ঞাত দেৱী ভগৱতী যোগমায়াই একমাত্ৰ ঈশ্বৰৰ আজ্ঞাত তেওঁ পৃথিৱীখন পৰিচালিত কৰিছে। মই সিদিনাখন ব্যাখ্যা কৰোঁতে এই কথাটো কৈছো যে মায়া হল এটা পৰীক্ষা। এটা জীৱই ভগৱানক কেনেকে প্ৰাপ্তি হব, এই প্ৰাপ্তিৰ একমাত্ৰ পৰীক্ষাটোৰ নামেই হল মায়া। মায়াই মাধুৰী পায় আনন্দৰ সীমা নাই, হেৰাইতে নপাৰে সন্ধি। আমি বিলাক মায়াৰ বন্ধনত বান্ধ খাই আছো। কিন্তু এইটোও ঠিক, সেই মায়াৰ পৰা মুক্ত হবৰ কাৰণে ভগৱানৰে কৃপাৰ প্ৰয়োজন আছে। অৱশ্যে ঈশ্বৰ পুৰুষে গীতাত এই বুলি কৈছিল, ঈশ্বৰ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ম সৰ্বভূতানি যন্ত্ৰানি দুৰানি মায়া। হে অৰ্জুন, মই সমস্ত ভূতৰে ভিতৰত যান্ত্ৰিক হিচাপে আছো। আপোনাৰ 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 সকলো ভিতৰত ভগৱান আছে, আৰু আপোনাক তেওঁ মায়া শক্তিৰ দ্বাৰা পৰিচালিত কৰি আছে। মায়া ইন্ধন বোলা আছে। ইন্ধন, গাড়ী এখন চলিবৰ কাৰণে যেনেকে ইন্ধন প্ৰয়োজন হয়, যন্ত্ৰ এটা চলিবৰ কাৰণে যেনেকে ইন্ধনৰ প্ৰয়োজন হয়, মায়া একমাত্ৰ ইন্ধন। আৰু ইয়াৰ চালকজন ভগৱান। তেওঁ এনেকুৱা এজন সুদৃঢ় চালক, তেওঁ প্ৰত্যেকটো যন্ত্ৰতে ইন্ধন বিহীনভাৱে তেওঁ তাক আগতেই ব্যৱস্থা কৰিছে ইন্ধন। সেইকাৰণে আপুনি আহিয়ে মায়াত পৰিব, তাৰপিছত ভগৱানে আপোনাক চলাব। কিন্তু সেই মায়াটো ভেদ কৰি, ছেদ কৰি, মায়াৰ বান্ধনৰ পৰা মুক্ত হৈ কোনোবাই যদি ভগৱন্ত পুৰুষৰ অস্তিত্বক যদি অনুভৱ কৰি তেওঁৰ দুখানি অৱচৰণত যদি আত্মসমৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে
তেওঁ ভগৱানে মোৰ বুলি সামৰি ল'ব কিয় বইলা মূৰত ময়ো বইলো তাৰ আৰু মোৰ মাজত এৰা এৰি নাই অৰ্থাৎ আপোনাৰ আৰু ভগৱানৰ মাজত এনেকুৱা নিবিড় সম্বন্ধ গঢ়িব এই সম্বন্ধটোৰ মাজত আৰু কোনো ধৰণৰ বিচ্ছেদ নহয় ভকত আৰু ভগৱান অভিন্ন হৈ যায় তেওঁলোকক কোনেও ভেদ কৰি পাৰ্থক্য কৰিব নোৱাৰে কিন্তু সেই পৰ্যায়টো পোৱাটো পৰম ভাগ্যৰ কথা সেইকাৰণে ইয়াতে কৈছে যে গৃহস্থ ধৰ্মতো মিলে কৃষ্ণৰ ভগতি গৃহস্থ ধৰ্মত থাকিও আপুনি কৃষ্ণৰ ভগতি সাধন কৰিব পাৰে কেনেকে যে আপুনি গৃহস্থত আছে থাকিও আপোনাৰ যিমানখিনি তাৰ মাজতে সময় সুযোগ মিলে সেই সময়ৰ মাজতে আপুনি ভগৱন্ত পুৰুষক চিন্তা কৰিব লাগিব প্ৰত্যেকটো মুহূৰ্ততে সিদ্ধান্ত লোৱা প্ৰত্যেকটো কামে ভগৱানৰ চৰণত অৰ্পণ কৰিব লাগে সেইভাবে চলিব কিন্তু আমি নিজকে যেতিয়া স্বতন্ত্ৰ আৰু স্বয়ম্ভু বুলি ভাবো তেতিয়া ভগৱানৰ প্ৰতি এনে মনোবৃত্তি নাইকিয়া হৈ যায় সেইকাৰণে কৈছে যে এতেকে মানিবা যত্নে কৃষ্ণৰ বচন সুখে দুখে লৈবা হবে কৃষ্ণত শৰণ সুখে দুখে কৃষ্ণতে শৰণ লবলৈ কৈছে আপুনি যি মনোবৃত্তিৰে ভগৱানৰ ওচৰত আশ্ৰিত হব আপুনি সেই ধৰণে ভগৱানক পাব যে মান প্ৰবোধন্তে যোনে যেনেধৰণে মোক বিচাৰে তেওঁ মই তেনেকে ধৰা দিওঁ কোনোবাই মোক ভূত হিচাপে পূজা কৰিছে মই তাক ভূত হিচাপে ধৰা দিওঁ কোনোবাই মোক প্ৰেত হিচাপে ধৰা দিছে মই তাক প্ৰেত হিচাপে পুজিছে প্ৰেত হিচাপে দি কোনোবাই মোক সৰ্বাংগ সুন্দৰ ভগৱান হিচাপে মোক মানিছে মই সেই হিচাপে তেওঁক ধৰা এইটো ৰাম অনন্ত কন্দুলি কহে কৃষ্ণৰ চৰণে মোৰ অনুগতি নাহি নাৰায়ণ বিনে হে ৰাম সাধুজনে এহি মুখ কৃপা কৰি ও আশাৰে কদাক চাৰি ৰাম ভূষি হে নিগদতি সুখ শুনা পৰীক্ষিত গৃহস্থৰ মহা ধৰ্ম কৃষ্ণে যেন মত জগত মংগল আচৰিলা নিত্য কৰ্ম প্ৰত্যেক গৃহত ৰমণী সহিতে কৌতূহল ক্ৰীড়া কৰি সামান্য ৰমতে ভাৰ্যাৰ লগতে সুতিয়া থা পন্ত হৰি ঔ নিশি অৱসানে শয়ন জানিয়া কুটুম্বে কৰে ও ধনী শুনি তাৰ কৃষ্ণৰ ভাৰ্যাৰ কাহাৰো নকহে
সামান্য আপুনি মই মানুহবিলাকে যেনেকে সংসাৰ চলাই আছো, ভগৱান কৃষ্ণ বৈকুণ্ঠপতি হোৱাৰ পিছতো, পৰম ব্ৰহ্ম হোৱাৰ পিছতো, দৈৱকী নন্দন হৈ জাগতিক জগতত অহাৰ পিছত সামান্য মনুষ্যসকলে যি ধৰণৰ কৰ্ম কৰিছে তেওঁ সেই একেখিনি কৰ্ম সাধাৰণ মনুষ্যৰ ভোক লাগিছে, তেওঁৰো লাগে। সাধাৰণ মনুষ্যৰ পিয়াহ লাগিছে, ভাগৰ লাগিছে, দুখ পাইছে, সুখ পাইছে, আনন্দ কৰিছে, গান গাইছে, নাচিছে, যুদ্ধ কৰিছে, বিগ্ৰহ কৰিছে ইত্যাদি। এইবিলাক সাধাৰণ মনুষ্যৰ নিচিনা কৰিছে। কিন্তু সাধাৰণ মনুষ্য হৈ সাৱতি সাৱতি তেওঁলোকে নিশা যাপন কৰে। ৰাতিপুৱা পোহৰ হোৱা বুলি জাননী দিয়া যিবিলাক চৰাই আছে, সেই চৰাইবিলাকক ভগৱান কৃষ্ণৰ সেই পত্নীবিলাকে অভিশাপ দিছে যে তহঁত সোনকালে নমৰ কিয়, ইমান ৰাতি সোনকালে পোহৰ কৰি দিয়া, পোহৰ হোৱাৰ মানে হেঁপাহ নপলায়। কৃষ্ণ পুৰুষৰ সান্নিধ্য জগতৰ সৰ্বশ্ৰেষ্ঠ সান্নিধ্য। গতিকে তেওঁলোকৰ অনেক যুগৰ সাধনাৰে ভগৱানৰ লগত তেওঁলোকে কটাবৰ কাৰণে তেওঁলোকৰ সেই সুযোগ ভগৱান তেওঁলোক প্ৰদান কৰিছে। এই দৃশ্য সমগ্ৰ দ্বাৰকাবাসীয়ে দেখিছে। হে ৰাম নিদ্ৰাৰাম কুকুত নাদ শুনিয়া উন্মাদ, আন যত পক্ষী আছে নিদ্ৰা পৰিহৰি ৰাও আতি কাঢ়ি উদ্যানৰ কাছে কাছে। হে ৰাম পাৰিজাত বনে সুৰভি পৱনে, ভ্ৰমৰ নিদ্ৰা নযায়, সঘনে মধুৰ গুঞ্জৰে প্ৰচুৰ, যেন হৰি গুণ গায়। দ্বাৰকাত অকল তেওঁৰ পত্নীবিলাকে কৃষ্ণক লৈ ব্যস্ত হয় নহয়। দ্বাৰকাত জন্ম হোৱা প্ৰতিডাল বৃক্ষ, দ্বাৰকাত জন্ম হোৱা প্ৰতিডাল দুবৰি বন, গছ লতিকা, চৰাই চিৰিকটি সকলোবিলাক নিৰ্বাচিত। তেওঁ দ্বাৰকাত গৈ পেলাই মোৰ নিচিনা অধম পামৰে গৈ দুবৰি বন হোৱাৰ সৌভাগ্য হব জানো? আমাৰ নিচিনা নৰাধম বিলাকে যিসকল জীৱক দ্বাৰকাৰ এডাল দুবৰি বন হবৰ কাৰণে ভগৱানে তেওঁলোকক লৈ আহিছে, এডাল চম্পা ফুল, মালতী ফুল, লতা গুল্ম হবৰ কাৰণে যাক অনুমতি প্ৰদান কৰিছে, তেওঁলোক বৰ কম ভাগ্য নাই। তেওঁলোকে ৰৈ আছে বাহিৰত। কৃষ্ণ এতিয়া সাৰ পাই বাহিৰলৈ ওলাব, ওলাই প্ৰকৃতিৰ ফালে এনেকে চকু দিব আমাৰ ফালে। তেওঁলোক সেইখিনিৰ কাৰণে, কাৰণ গছডালেতো উঠি আহি কৃষ্ণৰ ওচৰলৈ আহিব নোৱাৰে। গতিকে কৃষ্ণ পুৰুষৰ অমৃত নয়ন, অমৃত দৃষ্টি এবাৰ মোৰ তাতে পৰক। সেইকাৰণে ৰাতিপুৱা সোনকালে ফুলবিলাক একদম ব্ৰহ্ম মুহূৰ্ততে ফুলবিলাক বিকশিত হৈ হৈ সুগন্ধি বিলাই বিলাই বতাহৰ লগত সেই সুগন্ধিৰ বাৰ্তা ভগৱান কৃষ্ণৰ মন্দিৰলৈকে প্ৰেৰণ কৰিছে যে এই পুষ্পৰ সুগন্ধিত ভগৱান কৃষ্ণ সাৰ পাই আহক আৰু আমাৰ ফালে এবাৰ মাত্ৰ কৃপা দৃষ্টি দিয়ক। মই ফুল লৈ জন্ম হোৱা মোৰ ধন্য হৈ থাকিছে। প্ৰভুসকল, পৃথিৱীত বহুত পুষ্প ফুলে, সকলো পুষ্প ভগৱানৰ চৰণৰ কাৰণে কিন্তু নিবেদিত নহয়। অনেক সুগন্ধি পুষ্প বৃক্ষতে ফুলি বৃক্ষতে মৰি যায়। তাৰ মতে যিসকল পুষ্প লৈ আহি ভগৱানৰ চৰণত পূজনৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেই পুষ্পখিনি তেওঁলোকৰ জীৱনৰ পৰম সৌভাগ্য লৈ আহে। আজি ইয়াতে সমুদ্ৰ মন্থন মহোৎসৱত যিখিনি কলগছৰ ব্যৱহাৰ হৈছে, যিখিনি ফুল নিৰ্মালীৰ ব্যৱহাৰ হৈছে, যিখিনি অন্যান্য দ্ৰব্য বস্তুৰ ব্যৱহাৰ হৈছে, সেই সকলোখিনি জীৱ ইয়াৰ আগতে ভগৱানৰ এনেকুৱা উৎকৃষ্ট কৰ্ম তেওঁলোকে সাধন কৰি ৰাখিলে, যাৰ কাৰণে এনেকুৱা এটা মহান অনুষ্ঠানত তেওঁলোকে নিজকে সমৰ্পিত হোৱাৰ সৌভাগ্য মিলিলে। মৰিগাঁৱত এগৰাকী বিদ্যুৎ পুৰুষৰ জন্ম হৈছিল, আচাৰ্য ইলাৰাম দাস মহাশয়।
প্ৰাতঃস্মৰণীয় কৰোঁ। আচাৰ্য ইলামদাস বাবেশ্বৰৰ ঘৰত প্ৰতি বছৰে 7 দিনীয়াকে পালনাম হৈছে। তেওঁৰ জীৱনৰ এনেকুৱা ঘটনা যে সেই পালনাম বুলি ক'লে ভগতক নিমন্ত্ৰণ নিদিলেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেই দিনটো চবৰে মুখস্থ। গতিকে মানুহ আগতে সাজু হৈ থাকে বাবেশ্বৰৰ পালনামত যাম বুলি ক'লে। গতিকে মানুহটো আহিবই। মানুহ আহিলে তেওঁলোকক থাকিব দিব লাগে, খাব দিব লাগে। কিন্তু আমাৰ সমগ্ৰ মঞ্চৰ মহোৎসৱ আমিতো কাকো নিমন্ত্ৰণ নকৰো। চবেই জানে আৰু গম পালে ফেচবুকত পালে কৰবাত পালে প্ৰভু আমি যাই আছো, আহিব আহিছে। এবাৰ আচাৰ্য বাবেশ্বৰে অৰ্থনৈতিক অনাটনৰ কাৰণে পালনামৰ আগে আগে তেওঁৰ নিজৰ ঘৰৰ ক্ষীৰতী গাই এজন বেপাৰীক আনি পেলাই বিক্ৰী কৰি দিলে পালনামৰ আগে। উপায় নাই, পইচা লাগিব, ভকত আহিব, যোগাৰ কৰি দিব। সেই গাই গৰুজনী বিক্ৰী কৰি যিমানখিনি টকা পালে সেই টকাখিনি কোনোবা এখন গেলামাল দোকানত দি ভকতনী সেৱাৰ কাৰণে বাবেশ্বৰে দ্ৰব্য বস্তু কিনি আনিলে। 7 দিন 7 ৰাতি পালনাম হ'ব। ভকতসকলেতো আনিবই লগত, কোনো খালী হাতে নাহে। কিন্তু তথাপিও মূলধন খিনিতো লাগিব। 7 দিন 7 ৰাতি যেতিয়া পালনাম হ'ল, অজস্ৰজন ভক্ত আহি যেতিয়া ঈশ্বৰৰ গুণ গালে, পালনামৰ অন্তত যিজন বেপাৰীক গাই গৰুজনী বিক্ৰী কৰিছে, গাই গৰুজনী লৈ আহিছে বেপাৰীটো। বোলে মোৰ বৰ অপৰাধ হ'ল, আপোনাৰ ঘৰৰ পৰা মই গাই গৰাকী কিনি দিব নালাগিছে। গতিকে আপুনি এনেকুৱা এটা মহান কৰ্ম সাধন কৰি ভকতৰ নিমিত্তে, ভগৱন্তৰ নিমিত্তে আপুনি নিজক এনেকে সমৰ্পণ কৰিছে। গতিকে মোক আৰু সেই পইচা কেইটা উভতাই নালাগে, আপোনাৰ গাই গৰাকী আপোনাক সমজালো। গতিকে এই বুলি 7টা সেৱা কৰি তেওঁ গুচি গৈছে। মানে কথাটো হৈছে কি যে সেই পালনামতে